কেৰালাৰ চিহাব চিত্তুৰৰ কথা মনত আছেনে? যোৱা বছৰ চিহাব চিত্তুৰে ৮,৬৪০ কিলোমিটাৰ খোজকাঢ়ি হজ সম্পন্ন কৰিছিল। সেই একেই সাহস আৰু দৃঢ়তা দেখুৱাইছে পেৰিছৰ এজন যুৱকে। যুৱকজনৰ নাম মহম্মদ বলাবিয়াৰ। মহম্মদ বলাবিয়াৰে পেৰিছৰ পৰা প্ৰায় ৮,০০০ কিলোমিটাৰ খোজকাঢ়ি আৰবৰ মদিনা চহৰ উপস্থিত হৈছে। বলাবিয়াৰৰ খোজকাঢ়ি হজলৈ যোৱাৰ সৰুৰে পৰা সপোন আছিল। ২০২৩ চনৰ ২৭ আগষ্টত পেৰিছৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা। বলাবিয়াৰে ছুইজাৰলেণ্ড, ইটালী, স্লোভেনিয়া, ক্ৰ'য়েছিয়া, বচেনিয়া, মণ্টেনেগ্ৰ, আলবেনিয়া, মেচিডোনিয়া, গ্ৰীচ, তুৰস্ক, জৰ্ডানকে ধৰি বিভিন্ন দেশ ভ্ৰমণ কৰি ছৌদি আৰবত পদাৰ্পণ কৰিছে। বৰ্তমান তেওঁ মদিনাত আছে আৰু উমৰাহ কৰিবলৈ খোজকাঢ়ি মক্কালৈ যাবলৈ সাজু হৈছে। ফ্ৰান্সত জন্মগ্ৰহণ কৰা যুৱকজনৰ পিতৃ টিউনিছিয়ান আৰু মাতৃ মৰক্কোৰ। বলাবিয়াৰে প্ৰতিকূল বতৰ আৰু অজস্ৰ বিপদৰ মাজতো খোজকাঢ়ি মদিনাত উপস্থিত হোৱাৰ লক্ষ্য পূৰণ কৰিছে। মানচিত্ৰ অনুসৰণ কৰি পবিত্ৰ মদিনালৈ যাত্ৰা কৰা বলাবিয়াৰে থকা খোৱা আৰু বিশ্ৰামৰ বাবে খাদ্য আৰু তম্বুকে ধৰি প্ৰায় ২৫ কিলোগ্ৰাম ওজনৰ অত্যাৱশ্যকীয় সামগ্ৰী লগত লৈ গৈছিল। যাত্ৰাপথত তেওঁ মাজে মাজে মছজিদ বা তেওঁক আশ্ৰয় দিয়া সদাশয় ব্যক্তিৰ ঘৰত নিশা কটাইছিল। বলাবিয়াৰে যাত্ৰাপথত কোনো সমস্যাৰ সন্মুখীন হোৱা নাই যদিও প্ৰতিকূল বতৰে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ধুমুহা বজ্ৰপাতৰ উপৰিও গ্ৰীচৰ সীমান্তত বৰফৰ ধুমুহাৰ ফলত এসপ্তাহ পলম হৈছিল। উল্লেখযোগ্য যে যাত্ৰাপথত সহায় সহযোগিতা কৰাসকলক বলাবিয়াৰে কৃতজ্ঞতা জনায়।